আদিলৈ নমস্কাৰ। আপোনালোক সকলোকে সামগ্ৰিক চৰ্চালৈ স্বাগতম জনাইছোঁ। এটা নতুন চেনেল আৰম্ভ কৰিছোঁ। ইয়াতে আমি অৰ্থনীতিৰ পৰা ধৰি ৰাজনীতিৰ পৰা ধৰি সমাজনীতিলৈকে সকলোবিলাক বিষয়ে আমি আলোচনা কৰিম। যিহেতু বৰ্তমান সময়ত আমাৰ দেশত যুৱ প্ৰজন্মৰ মাজত যি কৰ্মহীনতা বৃদ্ধি হৈছে, বিভিন্ন ধৰণৰ শিক্ষা দীক্ষা গ্ৰহণ কৰি উপযুক্ত হোৱাৰ পিছতো তেওঁলোকে কৰ্মসংস্থাপনৰ অভাৱ হৈছে। এই অভাৱবিলাক আমি কেনেকৈ পূৰণ কৰিব পাৰোঁ, সমাজত যি ভয়াৱহ দুৰ্নীতিৰ শিপা মেলিছে, এই শিপা আমি কেনেদৰে উঘালি পেলাব পাৰোঁ, যুৱ প্ৰজন্মই কেনেদৰে আমি এই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব পাৰোঁ, এই বিষয়সমূহো আমি ইয়াত আলোচনা কৰিম। গতিকে আপোনালোক সকলোকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ইয়াৰ লগত সংযুক্ত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আজি এটা কথা আলোচনা কৰিম। যিহেতু বৰ্তমান দেশত কৰোণা ভাইৰাছৰ সন্ত্ৰাস চলি আছে, চব চাৰিওফালে কেৱল কৰোণাময় হৈ আছে, গোটেই পৃথিৱীখনতে কৰোণাময় হৈ আছে। বৰ্তমান ভাৰতবৰ্ষৰ বৰ্তমান এই সময়লৈকে একেবাৰে শেহতীয়া আপডেট 1,02,231জন মানুহ ইতিমধ্যে আক্ৰান্ত হৈছে। ইয়াৰে 3,159জন মানুহ ইতিমধ্যে মৃত্যু হৈছে। অসমতো আপোনালোকে দেখিলে প্ৰথম অৱস্থাত কৰোণাৰ পেচেণ্টেই নাছিল। মাৰ্চৰ আৰম্ভণিৰ ফালে কৰোণাৰ একেবাৰে পেচেণ্ট কম আছিল, কিন্তু বৰ্তমান সময়ত যিহেতু 136জন মানুহ অসমত আক্ৰান্ত হ'ল আৰু দ্ৰুতগতিত অসমৰ মানুহ কিন্তু এই কৰোণাত আক্ৰান্ত হৈ গৈ আছে। 4জন মানুহ ইতিমধ্যে মৃত্যু ঘটিছে। আৰু প্ৰথম অৱস্থাত যেতিয়া 3-4জন কৰোণাৰ পেচেণ্ট আছিল, তেতিয়া কিন্তু আমি এনেকুৱা ধৰণৰ লকডাউন ঘোষণা কৰি দিয়া হৈছিল। আমি এখন গাঁৱৰ পৰা অন্য এখন গাঁৱলৈ যাব নোৱাৰিছিলোঁ। আমি আনকি পদূলিলৈ ওলাই যাবলৈ আমাৰ ভয় হৈছিল। অতি কঠোৰভাৱে লকডাউনৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত বহু মানুহ ইনফেক্টেড হোৱাৰ পিছতো লকডাউন একেবাৰে শিথিল কৰি দিয়া হৈছে। বৰ্তমান আগৰ সময়খিনিত প্ৰথম পৰ্যায়ৰ লকডাউনত যিহেতু আমি দোকানলৈও আমি নিত্য ব্যৱহাৰ্য সামগ্ৰীকেইটা আনিবলৈ যাব পৰা নাছিলোঁ আৰু কিছুমান কঠোৰ নীতি নিৰ্দেশনা কৰা হৈছিল। সকলোবিলাক দোকান খুলি দিয়া নাছিল, শ্বপিং মলবিলাক বন্ধ আছিল, বিভিন্ন ধৰণৰ ফেক্টৰীবিলাক বন্ধ কৰি দিয়া হৈছিল। আৰু বন্ধ কৰিতো আমি দীৰ্ঘদিন থ'ব নোৱাৰোঁ, সেইটো সঁচা কথা। কাৰণ কেলৈ আমাৰ দেশৰ অৰ্থনীতিৰ কথা আছে, দেশ চলিব লাগিব। গতিকে এই কিছুমান শিথিলতা আমি ল'ব লাগিব, কিন্তু সেইবুলিয়ে যে 100% খোলা দি দিব লাগিব তেনেকুৱা কথা নহয়। বাহিৰৰ পৰাও এতিয়া শ্ৰমিকসকল আহি আছে। আমাৰ যিসকল শ্ৰমিক বাহিৰত আছিল তেওঁলোক আহি আছে, আৰু লগতে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ি আছিল বাহিৰত তেওঁলোকো যিহেতু আহি আছে। ইতিমধ্যে আপোনালোকে দেখিছে মহাৰাষ্ট্ৰ, দিল্লী আদিত ভয়াৱহভাৱে এই কৰোণাৰ সংক্ৰমণ ঘটিছে। এই সংক্ৰমিত তাৰ পৰা সেই কণ্টেইনমেণ্ট জ'নবিলাকৰ পৰা যেতিয়া মানুহ অসমলৈ আহিব, নিশ্চিতভাৱে অসমীয়া মানুহে সেই কৰোণা ভাইৰাছ কঢ়িয়াই আনিব। গতিকে এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। চৰকাৰে যি কোৱাৰেণ্টাইন ব্যৱস্থা কৰিছে, সেই কোৱাৰেণ্টাইনৰ নীতি নিয়মবিলাক মানি চলিব লাগিব। কোৱাৰেণ্টাইন আমি হৈ থাকিব লাগিব। কোৱাৰেণ্টাইন হৈ থকাৰ পিছতো কিন্তু 28 দিনৰ কাৰণে আমি আমাৰ নিজকে বচাই ৰাখিবৰ কাৰণে আমি সকলোবিলাক ব্যৱস্থা কৰিব লাগিব, যাতে আমাৰ পৰিয়ালটো বাচি থাকে, যাতে আমাৰ মা দেউতা কুশলে থাকে, আমাৰ সকলো মানুহ কুশলে থাকে। তাৰ কাৰণে আমি নিজে সজাগ আৰু সচেতন হ'ব লাগিব। আমি নিজে মাস্ক পৰিধান কৰিব লাগিব, এইবিলাক কাম কৰিব লাগিব। কিন্তু আৰু এটা কথা এইখিনিতে আহি পৰিছে, যেতিয়া আমাৰ লকডাউন শিথিল কৰি দিছে, তেতিয়াহ'লে আমাৰ হাৰ্ড ইমিউনিটিৰ কথা মানুহে কৈ আছে যে হাৰ্ড ইমিউনিটি হ'বলৈ দিয়ক, এই কথাটো কৈ আছে। হাৰ্ড ইমিউনিটিটো কেনেকৈ গ্ৰেইন হ'ব? গ্ৰেইন হ'বৰ কাৰণেতো কিছুমান তৰিকা লাগিব। ধৰক এতিয়া 1,02,231জন মানুহ বৰ্তমানলৈকে আক্ৰান্ত হৈছে ভাৰতবৰ্ষত। তাৰে 39জন মানুহ কিন্তু ৰিকভাৰী হৈছে। এই কৰোণা ভাইৰাছক পৰাস্ত কৰি তেওঁলোকে সুস্থ হ'বৰ কাৰণে সক্ষম হৈছে। এই যি 39জন মানুহ 39,658জন মানুহ, এই 39,658জন মানুহে কৰোণা ভাইৰাছক যে পৰাস্ত কৰিছে, তেওঁলোকে সেই হাৰ্ড ইমিউনিটি পাবৰ কাৰণে সক্ষম হৈছে। আৰু এটা পদ্ধতিত আমি হাৰ্ড ইমিউনিটি পাবলৈ সক্ষম হ'ম, সেইটো হ'ল ভেকচিনৰ জৰিয়তে। যিহেতু কৰোণা ভাইৰাছৰ ভেকচিন ওলোৱাই নাই, গতিকে ভেকচিনৰ কথা আহিয়েই নপৰে। তো আমি ইনফেক্টেড হ'বৰ কাৰণে এৰি দিব লাগিব, যিটো ইউকে প্ৰথম অৱস্থাত কৰিছিলে। ইউকে মাৰ্চৰ প্ৰথম ভাগতে তেওঁলোকে কৰিছিলে যে হাৰ্ড ইমিউনিটি তেওঁলোকে গোটাব। মতলব তেওঁলোকে মানুহক ইনফেক্ট হ'বৰ কাৰণে গোটেই দেশক এৰি দিব। হাজাৰ হাজাৰ মানুহ ইনফেক্টেড হৈ যাব, আৰু যিখিনিয়ে পুনৰ সুস্থ হ'ব সেইখিনিয়ে হাৰ্ড ইমিউনিটি কাম কৰিব। তাৰ কাৰণে কিন্তু 60% মানুহ লাগে। 60% মানুহ ইনফেক্টেড হ'লেহে হাৰ্ড ইমিউনিটিয়ে কাম কৰিব। আৰু ইউকে দেখিলে যে এই ব্যৱস্থাটো বুমেৰাং হ'ল, নিজৰ ফালে ঘূৰি আহিল। যেতিয়া হাৰ্ড ইমিউনিটিটো তাত কাম নকৰিলে, গোটেই দেশত বৰবাদ হৈ যাব। এই কথাটো দেখি ইউকে ততাতৈয়াকৈ হাৰ্ড ইমিউনিটিৰ যি ধাৰণা পৰিত্যাগ কৰিলে। পৰিত্যাগ কৰি ক'লে যে এই হাৰ্ড ইমিউনিটি ধাৰণা আমাৰ ইউকেত নহ'ব, এইটো একদম দুখীয়া কাণ্ট্ৰিবিলাকত হ'ব, একেবাৰে দুখীয়া দেশবিলাকত হ'ব, বা তৃতীয় বিশ্বৰ দেশবিলাক, আমাৰ ভাৰতবৰ্ষৰ নিচিনা তৃতীয় বিশ্বৰ দেশবিলাকতে এইটো ধাৰণাই কাম দিব। আৰু য'ত নেকি যিবিলাক দেশত নেকি যুৱ শক্তি বেছি আছে, ধৰক 50%ৰ বেছি য'ত যুৱক, যিহেতু আমাৰ ভাৰতবৰ্ষ 80%ই যুৱক আৰু 20%হে মানে বয়োবৃদ্ধ মানুহ আছে। গতিকে ভাৰতবৰ্ষখন যুৱ শক্তিৰ দেশ। ভাৰতবৰ্ষই এনেকুৱা কামত এই হাৰ্ড ইমিউনিটি গোটাব পাৰিব বুলি কৈছে। কিন্তু কথা হ'ল কি, শুনিবলৈতো খুবেই ভাল, ভাৰতবৰ্ষখন 80% যুৱকে কিন্তু যুৱকৰ দেশ আৰু 20%হে বয়োজ্যেষ্ঠ। কিন্তু এই 80% যুৱক বৰ্তমান সময়ত কিমান ইমিউন,
তেওঁলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কিমান বেছি বা কিমান ষ্ট্ৰংলি তেওঁলোকে ৰোগ প্ৰতিৰোধ কৰিব পাৰে এই বিষয়টো কিন্তু অতি তথ্যবচ। আপোনালোকক মই ইয়াতে এটা তথ্য দি দিছোঁ, এই যি 80% যুৱক, এই যুৱকসকল কিমান দুৰ্বল আমাৰ ভাৰতবৰ্ষৰ, এই কথাটো আপোনালোকে নিশ্চিতভাৱে জানিব পাৰিব। আপোনালোকে চাওক 20ৰ পৰা 44 বছৰ বয়সৰ 22% লোক কিন্তু হাইপাৰ টেনশ্যন আছে, তেওঁলোকৰ উচ্চ ৰক্তচাপত ভুক্তভোগী। 20ৰ পৰা 44 বছৰ বয়সৰ 22% যুৱক হাইপাৰ টেনশ্যনত ভুক্তভোগী আৰু 15ৰ পৰা 44 বছৰ বয়সৰ ভিতৰত 4% লোকৰ 4% যুৱকৰ টাইপ 2 ডায়েবেটিছ আছে। আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক কওঁ, 2.5 মিলিয়ন লোক এইডছত আক্ৰান্ত ভাৰতবৰ্ষত। 2.5 মিলিয়ন মানে 20-25-30 লাখ মান মানুহৰ গাত কিন্তু HIV বীজাণু আছে, HIV আক্ৰান্ত। গতিকে এই যুৱ শক্তি তাৰে 83% লোক 15ৰ পৰা 45 বছৰ ভিতৰত, যি 2.5 মিলিয়ন লোক HIVত আক্ৰান্ত, তাৰে 83% লোক 15ৰ পৰা 45 বছৰৰ যুৱক। গতিকে এটা কথা চিন্তা কৰক, দেশৰ ভৱিষ্যত প্ৰজন্মৰ যুৱকসকলৰ 2.5 মিলিয়ন মানুহৰ মাজত কিন্তু HIV আছে, তাৰে 83% 15 বছৰৰ পৰা 45 বছৰৰ যুৱক। গতিকে এনেকুৱা এটা অৱস্থাত হাৰ্ড ইমিউনিটিৰ কামটো কেতিয়াও নকৰে। আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য, ভাৰতবৰ্ষত হাঁপানি আৰু পালমোনাৰী ডিজিজত বহু মানুহ আক্ৰান্ত। এতিয়া 4.2% কনিক পালমোনাৰী ডিজিজত আক্ৰান্ত মানুহ আছে আৰু 3% হাঁপানি বেমাৰত আক্ৰান্ত মানুহ আছে। গতিকে এইফালৰ পৰাও কিন্তু গ্ৰহণযোগ্য নহ'ব হাৰ্ড ইমিউনিটি। যদি আমাৰ একদম ফুল্লি যদি কৰোণাৰ সংক্ৰমণ হ'বলৈ হয়, তেন্তেতো নিশ্চিতভাৱে মৰণটো হ'বই। আৰু এটা কথা, ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 33% বয়োজ্যেষ্ঠ লোকে ধঁপাত সেৱন কৰে, টবাকু সেৱন কৰে, বিড়ি চিগাৰেট আদি বিভিন্ন ধৰণৰ ৰাগিয়াল দ্ৰব্য সেৱন কৰে। গতিকে এই 33% মানুহ কিন্তু ইমিউন নহয়, তেওঁলোকৰ ইমিউনিটিটো খুব দুৰ্বল হ'ব যিসকলে ভাং বিড়ি চিগাৰেট খায়। শুনিবলৈতো খুব ভাল, 80% মানুহ আমাৰ ডেকা ল'ৰাৰে ভৰপূৰ হৈ আছে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াটো কয় 80% আমাৰ যুৱ শক্তিৰে ভৰপূৰ হৈ আছে আমাৰ দেশখন। কিন্তু যদি কেনেবাকৈ কৰোণা ভাইৰাছৰ সংক্ৰমণ এতিয়া বাঢ়ি গৈ আছে আৰু যদি বৃদ্ধি হৈ গৈ থাকে, যদি দেশৰ 2%, 3% মানুহ যদি এই কৰোণা ভাইৰাছত আক্ৰান্ত হ'বলৈ হয়, তেতিয়াহ'লে দেশৰ অৱস্থা বহুত বেয়া হ'ব। আৰু যদি এনেদৰে ইনফেকশ্যন হৈ গৈ থাকে, কিন্তু দেশত মানুহৰ মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হ'ব। চিকিৎসাৰ কাৰণে ICU প্ৰয়োজন হ'ব, চিকিৎসাৰ কাৰণে ভেণ্টিলেশ্যন প্ৰয়োজন হ'ব। ক'ত পাব ICU ভেণ্টিলেশ্যন? বৰ্তমান সময়ত গোটেই ভাৰতবৰ্ষখনত প্ৰায় 48,000 মান ভেণ্টিলেশ্যন আছে। গতিকে এই 48,000 ভেণ্টিলেশ্যনত কিমান মানুহ ৰাখিব? গতিকে ভেণ্টিলেশ্যনৰ অভাৱত, চিকিৎসাৰ অভাৱত মানুহ মৰিব। অসমত যদি আপোনালোকে চাই, অসমত ICU আৰু ভেণ্টিলেশ্যন মিলাই কেৱল 900 মান মানুহক চিকিৎসা কৰিব পৰা ব্যৱস্থা আছে। গতিকে 3,12 লাখ মান মানুহ আছে ইয়াত, 3,12 লাখ মানুহৰ 900 মানুহকে অকল চিকিৎসা দিব পৰা হ'ব। যদি এই দ্ৰুতগতিত যেনেকৈ কৰোণা বাঢ়িছে এনেকৈ বাঢ়ি গৈ থাকে, তেতিয়া অসমতো মৃত্যুৰ উপত্যকাত পৰিণত হ'ব। এই কথাখিনিতো আমি চাব লাগিব। গতিকে যিহেতু অসমখন, গোটেই ভাৰতবৰ্ষখন যিহেতু বহুত দুৰ্বল মানুহ আছে, HIV আক্ৰান্ত মানুহ আছে, ডায়েবেটিছত আক্ৰান্ত পেচেণ্ট আছে, মানুহ আছে, আৰু পালমোনাৰী ডিজিজত আক্ৰান্ত মানুহ আছে, হাঁপানি আদি ৰোগত আক্ৰান্ত মানুহ আছে। এই মানুহখিনিকতো আমি বচাই ৰাখিব লাগিব। আমাৰ যিসকল বয়োজ্যেষ্ঠ মানুহ আছে, এই বয়োজ্যেষ্ঠসকলৰ কাৰণে ৰিক্সি হয় বুলি আপোনালোকে গম পাইছে যে শিশুসকল ৰিক্সি হয়। গতিকে আমাৰ সৰু ল'ৰা ছোৱালীবোৰ, দেশৰ ভৱিষ্যত প্ৰজন্মক আমি ধ্বংস হ'বলৈ এৰি দিব পাৰিম নেকি? আমাৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে, যিসকলে আমাক দিহা পৰামৰ্শ দি থাকে, আমাৰ আমাৰ পিতৃসমূহ ব্যক্তিসকলক আমি মৃত্যু মুখলৈ ঠেলি দিব পাৰিম নেকি? গতিকে এই মানুহবিলাকক আমি বচাব লাগিব। তাৰ কাৰণে আমি উপযুক্ত ব্যৱস্থা কৰিব লাগিব। এতিয়া বৰ্তমান সময়ত কেৱল ভাৰত চৰকাৰেই হওক বা আমাৰ বিভিন্ন ৰাজ্যসমূহে যিহেতু টেষ্টিং কিটৰ অভাৱ, গতিকে যিবিলাক সন্দেহযুক্ত মানুহ সেইবিলাককহে তেওঁলোকে টেষ্টিং কৰিছে। এতিয়া যিবিলাকৰ ট্ৰেভেল হিষ্ট্ৰী আছে তেওঁলোকক টেষ্টিং কৰে, যিবিলাক বাহিৰৰ পৰা আহিছে সেইবিলাকক টেষ্টিং কৰে, বা যিবিলাকৰ অত্যন্ত গুৰুতৰ সমস্যা হৈ গৈছে তেওঁলোককহে টেষ্টিং কৰে। কিন্তু টেষ্টিং কিট আনিব লাগে, গোটেই কমিউনিটি বেছ টেষ্ট কৰিব লাগে, যদি সন্দেহজনক পায় সকলোকে টেষ্ট কৰিব লাগে। ৰেপিড টেষ্ট কিট অপৰ্যাপ্ত আনিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইটো কৈছে বাহিৰৰ পৰা ৰেপিড টেষ্ট কিট অনা বুলি। সেই টেষ্ট কিটবোৰ মানুহৰ মাজত বিলাব লাগে, হস্পিটেলবোৰত এভেইলেবল কৰিব লাগে, আৰু এই টেষ্ট কৰাৰ ব্যৱস্থা এভেইলেবল কৰিব লাগে। তেতিয়াহে কিন্তু আমি বাচি থাকিব পাৰিম। গতিকে আপোনালোক সকলোকে অনুৰোধ জনাম, আপোনালোকে যাতে ঘৰতেই থাকক, সুস্থ আৰু সবল হৈ থাকক। আপোনালোক সুস্থ থাকিলেহে দেশ সুৰক্ষিত থাকিব। আপোনালোক যিকোনো প্ৰকাৰে সুস্থ আৰু সবল হ'ব লাগিব। আপোনালোকে
যিবিলাক গভৰ্ণমেণ্টে গাইডলাইন দিছে এই গাইডলাইন মানি চলক, ঘৰতেই থাকক, সুস্থ থাকক। আজিলৈ আহোঁ পৰৱৰ্তী